সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে। আজি এমব্ৰইডাৰী ভিডিঅ' নহয়, আজি ভিডিঅ'টো অলপ বেলেগ। আজি মই চাদৰৰ দহি কেনেকৈ বটে তাকে দেখুৱাম। চাদৰ মেখেলাযোৰ নতুনকৈ কিনি অনাৰ পিছত ঘৰতে আপোনালোকে কেনেকৈ ৰেডি কৰিব পাৰে মই এই ভিডিঅ'টোত দেখুৱাই যাম বাৰু। কিন্তু মই পাৰ্ট হিচাপতে বনাম ভিডিঅ'টো। মই প্ৰথম দহি কেনেকৈ বটে তাকে দেখুৱাম, কাৰণ গোটেই চাদৰ মেখেলাযোৰ এটা ভিডিঅ'ত মই কেনেকৈ ৰেডি কৰোঁ সেইটো দেখুৱাবলৈ অকণমান অসুবিধা হ'ব। মই কাৰণে পাৰ্টকৈ দেখুৱাম। প্ৰথমতে দহি কেনেকৈ বটে, তাৰপিছত চাদৰ পটি কেনেকৈ লগায়, মেখেলা কেনেকৈ চিলায়, মই গোটেইখিনি দেখুৱাম। এইখিনি কাম যদি আমি নিজেই কৰিব পাৰোঁ, ঘৰতে কৰিব পাৰোঁ, তেতিয়াহ'লে আমি দৰ্জীক নিদিলেও হয়। ব্লাউজটো বাৰু অকণমান টান হয়, ব্লাউজটো দৰ্জীক দিব লগা হৈ যায়, কিন্তু বাকীখিনি কাম তেনেই সহজ, আপোনালোকে ঘৰতে কৰিব। তেনেহ'লে ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকিব, আৰু যদিহে ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু এটা লাইক আৰু কমেণ্টত নিশ্চয় জনাব যদি আপোনালোকে উপকৃত হৈছে। মই ইয়াত প্ৰথমতে সূতাখিনি দেখুৱাই লৈছোঁ। মই ৰিল গুলি ব্যৱহাৰ কৰা নাই, মই এনেকুৱা নেচা সূতা ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যিহেৰে সুবিধা হয় কৰিলেই হ'ল, ৰিল গুলিও ল'ব পাৰে। সূতাখিনি মই এনেকৈ অকণমান মোটাকৈ লৈ লৈছোঁ। ৰিল গুলি ল'লে মানে অকণমান সময়টো বেছিকৈ লাগে, সূতাবোৰ যিহেতু পকাই ল'ব লাগে। এনেকুৱা নেচা ল'লে সুবিধা হয়। দহিটো বান্ধিবলৈ মই এনেকুৱা গুলি সূতাই ব্যৱহাৰ কৰিছোঁ। বান্ধিবলৈ লোৱা সূতাডাল অকণমান মোটাকৈ ল'ব, যাতে টানিলে সূতাডাল ছিঙি নাযায়। মই ইয়াত কাপোৰখনৰ ওপৰত গাৰু এটা দি লৈছোঁ, দহিটো বটোতে যাতে কাপোৰখন লৰি নাযায়। প্ৰথমতে ভিডিঅ'টোত দেখাৰ দৰে বেজীটোৰে এনেকৈ সূতাডাল উলিয়াই ল'ব, শেষলৈ অকণমানকৈ থৈ দিব। তাৰপিছত ভিডিঅ'টোত দেখাৰ দৰে এনেকৈ দুটা গাঁঠি দি দিব। গাঁঠিটো যাতে টান হয় এইটোৰ প্ৰতি লক্ষ্য ৰাখিব। এতিয়া নেচা সূতাখিনি আপোনালোকে সেই গাঁঠিটোৰ মাজত দি দিব। দহিটো আপুনি কিমান দীঘল কৰিব সেইটো জোখমতেই দিব। কিমানখিনি কৰে আপুনি 2 আঙুল দিয়ে বা 3 আঙুল দিয়ে। তাৰপিছত আকৌ সূতাডালেৰে গাঁঠি এটা দি ল'ব। অকণমান টানকৈ দিব, 2-3টা গাঁঠি দিলে ভাল হয়। এতিয়া সূতাখিনি উভতাই লৈ আনিব। এবাৰ গাঁঠিটো দিওঁতে অলপ ভালকৈ মন কৰিব। এইখিনিতে গাঁঠুটি দিওঁতে ভিডিঅ'টোত ভালদৰে চাই ল'ব। সূতাডাল তলফালৰ পৰা আনি এনেকৈ মাজেদি সোমোৱাই টানি দিব। দেখিব এটা গাঁঠি হৈ গৈছে। তাৰপিছত এবাৰ ওলোটাকৈ দিব, ওলোটাকৈ পকাই আনিব। দেখিব এটা গাঁঠি হৈ গৈছে। এনেকৈ 2টা গাঁঠি দিব। তাৰপিছত গাঁঠিটোৰ ঠিক মাজেৰে বেজীটো গুজি দিব। সূতাডাল টানি তললৈ লৈ আনিব। তাৰপিছত জোখমতে কেঁচিৰে সূতাখিনি কাটি দিব। গাঁঠিটো যদি ধৰিব পৰা নাই ভিডিঅ'টো ভালকৈ চালেই গম পাব। পিছৰ দহিটো তেনেকৈ জোখ লৈ ল'ব, কিমানখিনি দূৰত দিয়ে, 2 আঙুল দূৰত বা 3 আঙুল দূৰত। আগৰটোৰ দৰে একেই পদ্ধতি আপোনালোকে ভিডিঅ'টো ভালকৈ চাই ল'ব। তেনেই সহজ। আপোনালোকে দৰ্জীক দিয়া সলনি নিজেই এনেকৈ ঘৰতেই বটিব পাৰে। সময়ো একদম খুব কম সময় লাগে।
এয়া মোৰ দহি বটা হৈ গ'ল। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু যদিহে ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইয়াৰ পিছৰ ভিডিঅ'টোত মই চাদৰৰ পটি কেনেকৈ লগাই তাকে দেখুৱাম। চ' আজিলৈ বাই বাই। সকলো ভালে থাকক তাৰে কামনা কৰিছোঁ।